যে গোটেই ভাৰতবৰ্ষৰ এতিয়া এটা চৰ্চিত বিষয় হৈছে ভূত চুৰ কেনেকৈ হৈছে, ক'ত হৈছে, কিমান হৈছে, সেই কথাখিনি ৰাহুল গান্ধী ডাঙৰীয়াই তথ্য সহকাৰে যেতিয়া দাখিল কৰিলে তেতিয়া গোটেই ভাৰতবৰ্ষতে এই কথাটো ধৰা পৰিল আৰু নিৰ্বাচন আয়োগে এই ক্ষেত্ৰত ডিফেন্সিভ হ'বলৈ বাধ্য হৈছে। আমি সংসদত এই কথাখিনি যেতিয়া আলোচনা কৰাৰ বাবে কোনো সুবিধা নাপালোঁ তেতিয়া ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ তাত খাৰ্গে ডাঙৰীয়া নেতৃত্বত ৰাহুল গান্ধী ডাঙৰীয়া, শৰদ পাৱাৰ ডাঙৰীয়া, বালু ডাঙৰীয়াকে প্ৰমুখ্য কৰি আমি 300 ৰাজ্যসভা আৰু লোকসভাৰ সংঘতে দিল্লীত গৈ যেতিয়া ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক আমি কথাবিলাক ক'বলৈ বিচাৰিলোঁ তেওঁ ভয়ত ত্ৰস্তাৱন হৈ আমাক লগ নিদিলে। গতিকে এইটো আমি সংসদৰ ভিতৰৰ বাহিৰত যুঁজাৰ পিছতো আমি কেনেকৈ বিজেপিৰ ভোট চুৰটো ৰক্ষা কৰিব পাৰোঁ তাৰ কাৰণে এতিয়া আমি নিজে সাজু হৈছোঁ। প্ৰথম কথা হ'ল যে এতিয়া ভোট চুৰ কেতিয়া কৰিব বিচাৰে, যেতিয়া মানুহৰ ওপৰত বিশ্বাসটো নাথাকে। আজি অসমত হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰত, হিমন্ত বিশ্ব শৰ্মাৰ বিভিন্ন কাৰ্যত যেতিয়া সকলো জাতি জনগোষ্ঠীৰ মানুহ বিক্ষুব্ধ হৈছে, উজনি, নামনি, বৰাকবেলি, পাহাৰ, ভৈয়াম সকলো মানুহ যেতিয়া বিক্ষুব্ধ হৈছে এতিয়া তেওঁলোকে 2 নম্বৰী পদ্ধতিৰে ভোট চুৰ কৰি ভোটাৰ লিষ্টত বহুতৰ নাম কাটি বহুতৰ নাম সংযোজন কৰি ভোট চুৰ কৰি জিকাৰ এটা অভিসন্ধি কৰিছে। তাৰ বিৰুদ্ধে যুঁজাৰ কাৰণে আজি আমি প্ৰস্তুত হৈছোঁ আৰু সেইকাৰণে বুথ কমিটিৰ যোগেদি BLA গঠনৰ যোগেদি তেওঁলোকক ট্ৰেইনিং দি কেনেকৈ তেওঁলোকৰ BLOবিলাকৰ পৰা ভোট আমি ৰখাব পাৰোঁ তাৰ কাৰণে আমি আজি এই মিটিংবিলাক আমি কৰিছোঁ। আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছে যে মহাৰাষ্ট্ৰত 6 মাহৰ আগত যি নিৰ্বাচন হৈছিল সেই নিৰ্বাচনত কংগ্ৰেছ, NCP শৰদ পাৱাৰ আৰু উদ্ধৱ ঠাকৰেৰ শিৱসেনাই বহু লিডত জিকিছে, কিন্তু 6 মাহৰ পিছতে নিৰ্বাচনত কংগ্ৰেছ আৰু এই এলায়েন্সটো হাৰিলে। পিছত ৰাহুল গান্ধী ডাঙৰীয়াই দিনে নিশাই এই কথাবিলাক চোৱাৰ পিছত দেখিলে যে এটা কেম্পাছত কেইবাটাও বিল্ডিং থাকে, তাত 700 মানুহ আছিলে। লোকসভাৰ নিৰ্বাচনৰ সময়ত 700 ভোটাৰ আছিলে আৰু বিধানসভাৰ নিৰ্বাচনত তাত 7000 ভোটলৈ পৰিৱৰ্তন হ'ল, অৰ্থাৎ ওচৰৰ পৰা বহুত মানুহৰ নাম সংযোজন কৰিলে। এতিয়া যেতিয়া সেই সংযোজনটো ৰাহুল গান্ধী ডাঙৰীয়াই ধৰা পেলালে এতিয়া তেওঁলোকে ওলোটাকে কৰি ভোট কাটাৰ এটা ষড়যন্ত্ৰ চলাইছে। গতিকে আমাৰ কেনেকৈ সকলো বৈধ ভোটৰ নাম সোমাব লাগে, BLOবিলাক কি কৰিব লাগে, কি দায়িত্ব, সেইবিলাক কৰাৰ কাৰণে আজি আমি ইয়াত সামগ্ৰী সমষ্টিৰ অন্তৰ্গত 2টা ব্লক কংগ্ৰেছত মিটিং কৰিছোঁ। ধৈৰ্য সহকাৰে সকলোৱে সময়মতে আহিব পৰা নাই, বৰষুণৰ বতৰ, তাৰ পিছতো মানুহে যিমান আহিব লাগিছিল তাতকৈ বেছি আহিছে। এতিয়া ৰাতি য'ত আমি 3টাত মিটিং দিছিলোঁ এতিয়া 7টালৈকে আপোনাৰ মানুহবিলাক বহি আছে, মহিলাসকলো বহি আছে। এই ক্ষেত্ৰত এইটোৱে বুজা গৈছে যে এইবাৰ ভোট চোৰৰ পৰা ৰক্ষা কৰিবৰ কাৰণে আমি কংগ্ৰেছ দলে তৃণমূল পৰ্যায়ত বুথ কমিটিৰ সদস্যসকলে BLসকল প্ৰস্তুত।